ঠাণ্ডাৰ দিনবোৰত আপুনিও অতিমাত্ৰা চলাই আছে নেকি ৰুম হিটাৰ? সাৱধান হওক, স্বাস্থ্যৰ ভয়ংকৰ বিপদ হ'ব পাৰে। প্ৰচণ্ড শীতৰ পৰা সকাহ পাবলৈ বহুতে কম হিটাৰ ব্যৱহাৰ কৰে, কিন্তু জানি থোৱা ভাল যে কম হিটাৰ আৰামদায়ক হ'লেও কেতিয়াবা ই বিপদৰ কাৰণ হৈ পৰিব পাৰে, যেনে জুই লগা, অক্সিজেনৰ অভাৱ বা ছাল শুকান হৈ পৰে। এনে ক্ষেত্ৰত ৰুম হিটাৰ ব্যৱহাৰ কৰোঁতে সতৰ্ক হ'ব লাগে। কম হিটাৰৰ পৰা হ'ব পৰা কেইটামান বিপদ হৈছে: হিটাৰটোৰ কাষত কাপোৰ, পৰ্দা বা আন কোনো আচবাব ৰাখিলে কিবা কাৰণত যদি হিটাৰটো লুটি খাই পৰে, তেতিয়া অগ্নিকাণ্ড হোৱাৰ সূত্ৰপাত ঘটিব পাৰে। একেৰাহে দীৰ্ঘ সময় বন্ধ কোঠালিত কম হিটাৰ ব্যৱহাৰ কৰিলে কোঠালিটোত অক্সিজেনৰ পৰিমাণ কমি কাৰ্বন মনোক্সাইডৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত শ্বাসকষ্ট আৰু বিষক্ৰিয়া পৰ্যন্ত হোৱাৰ আশংকা থাকে। কম হিটাৰৰ গৰম বতাহে ছাল, চকু আৰু ডিঙি শুকান কৰে, ফলত খজুৱতি, মূৰৰ বিষ, অনিদ্ৰাৰ দৰে সমস্যা বৃদ্ধি পায়। কম হিটাৰ ব্যৱহাৰ কৰাৰ নিয়ম হৈছে হিটাৰটো ব্যৱহাৰ কৰাৰ সময়ত দুৱাৰ বা খিৰিকী সামান্য হ'লেও খোলা ৰাখিব লাগে, যাতে সতেজ বতাহৰ সৰবৰাহ হ'ব পাৰে। হিটাৰটোৰ পৰা কমেও 3 ফুট আঁতৰত কাপোৰ বা অন্যান্য আচবাব ৰাখিব লাগে। হিটাৰটো সমতল স্থানত ৰাখিব, যাতে ই বাগৰি নপৰে। শুবলৈ যোৱাৰ পূৰ্বে বা ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত কম হিটাৰটো বন্ধ কৰিবলৈ একেবাৰে নাপাহৰিব। একেৰাহে ঘণ্টাৰ পাছত ঘণ্টাৰ সলনি 1 বা 2 ঘণ্টাৰ পিছে পিছে হিটাৰটো বন্ধ কৰিব। কম হিটাৰ ব্যৱহাৰৰ পূৰ্বে ইয়াক ভালদৰে পৰিষ্কাৰ কৰি লোৱা উচিত। নিউজ ডেস্ক ৰিপৰ্ট, NETV।